আছো অসমীয়া ব্যাকৰণৰ এটা ইম্পৰ্টেণ্ট টপিক প্ৰত্যয়। প্ৰত্যয়ত কি প্ৰত্যয় যোগ হৈছে লিখা। তোমালোকৰ ফাইনেল পৰীক্ষাত এনেকুৱা এটা কুৱেশ্যন আহে প্ৰত্যয়ৰ পৰা, তলৰ শব্দবোৰত কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা। তোমালোকৰ এনেকৈ 8টা বা 9টা শব্দ থাকিব, যিকোনো 6টা তোমালোকে লিখিব লাগে। তো আজিৰ এই ভিডিঅ'টোত মই ডিছকাছ কৰিম তোমালোকে এটা শব্দ কেনেদৰে ভাঙি ইয়াত কোনটো প্ৰত্যয় যোগ হৈছে, কৃত প্ৰত্যয় যোগ হৈছে নে তদ্ধিত প্ৰত্যয় যোগ হৈছে, সহজতে তোমালোকে উলিয়াব পাৰিবা। এনেকৈ কিছুমান ট্ৰিক তোমালোকৰ লগত মই ডিছকাছ কৰিম, যাতে সহজতে তোমালোকে কোনটো শব্দত কি প্ৰত্যয় যোগ হৈছে, কৃত প্ৰত্যয় যোগ হৈছে নে তদ্ধিত প্ৰত্যয় যোগ হৈছে, তোমালোকে শব্দটো দেখাৰ লগে লগে ক'ব পাৰিবা। গতিকে ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। স্কিপ নকৰিবা, ধৈৰ্য সহকাৰে মনোযোগেৰে ভিডিঅ'টো চোৱা। আৰু তোমালোকে এই ভিডিঅ'টোৰ পৰা ফাইনেল পৰীক্ষাত মই আশা কৰোঁ 6 মাৰ্ক কমন পাবা। মানে যিকোনো 6টা শব্দৰ তোমালোকে প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখিব লাগে। বহুত ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। চ' প্ৰথমতে আমি আমাৰ কৃত প্ৰত্যয় চিনাক্ত কৰাৰ উপায় আৰু তদ্ধিত প্ৰত্যয় চিনাক্ত কৰাৰ উপায় ডিছকাছ কৰিম। ইয়াৰ পিছত তোমালোকৰ এই শব্দবোৰ আমি ভাঙি আৰু কোনটো প্ৰত্যয় যোগ হৈছে এইখিনি ডিছকাছ কৰিম, ঠিক আছে। চ' প্ৰথমতে আমি চাম, বিশেষকৈ তোমালোকৰ পৰীক্ষাত কৃত প্ৰত্যয় বা তদ্ধিত প্ৰত্যয় আহে। মানে শব্দটোত কোনটো প্ৰত্যয় যোগ হৈছে, হয় কৃত প্ৰত্যয় নহলে তদ্ধিত প্ৰত্যয়, এইখিনি আহে পৰীক্ষাত। চ' প্ৰথমতে আমি চাম কৃত প্ৰত্যয় কেনেদৰে আমি চিনাক্তকৰণ কৰিব পাৰো, বা এটা শব্দ কেতিয়া কৃত প্ৰত্যয় হয়। চ' আমি ডেফিনেশ্যনটো চাই লওঁ। কৃত প্ৰত্যয় যি প্ৰত্যয় ধাতুৰ সৈতে যোগ হৈ নতুন শব্দ গঠন কৰে তাক কৃত প্ৰত্যয় বোলে। মানে ধাতু মানে কি, ক্ৰিয়া। ধাতু হৈছে কি ক্ৰিয়া, বা আমাৰ ইংৰাজীত কোৱা হয় ভাৰ্ব, যিটো কোৱা হয় ভাৰ্ব। যি প্ৰত্যয় ধাতুৰ সৈতে যোগ হৈ নতুন শব্দ গঠন কৰে তাকে কৃত প্ৰত্যয় বোলে, কৃত প্ৰত্যয় কোৱা হয়। ইয়াৰ পিছত কৃত প্ৰত্যয়ৰ আগৰ অংশটো ধাতু, ভাৰ্ব ৰূপ হয়। নতুন শব্দটোত ক্ৰিয়া, অৰ্থ বা কৰ্মপদৰ ভাৱ থাকে। মানে কৃত প্ৰত্যয়ৰ আগৰ অংশটো ধাতু, ধাতু মানে কি ক্ৰিয়া বা ভাৰ্বৰ ৰুট মূল হয়, ঠিক আছে। আমি এক্সাম্পলখিনি দেখিলে আমি বুজি পাওঁ। এতিয়া চোৱা, তোমালোকৰ পৰীক্ষাত আমি আগতে আৰু এটা ভিডিঅ' ডিছকাছ কৰিছিলো যে কৃত প্ৰত্যয় কাক বোলে, উদাহৰণ দিয়া। যদি এনেকৈ কুৱেশ্যন আহে কৃত প্ৰত্যয় কাক বোলে, উদাহৰণ দিয়া, এইখিনি লিখি দিলে হ'ব যে যি প্ৰত্যয় ধাতুৰ সৈতে যোগ হৈ নতুন শব্দ গঠন কৰে তাকে কৃত প্ৰত্যয় বোলে। আৰু এই উদাহৰণখিনি দিলে তোমাৰ কৃত প্ৰত্যয়টো হৈ যাব। তোমাৰ দুই ধৰণে কাম কৰি আছে এইটো, ঠিক আছে। এতিয়া চোৱা, আমি কৃত প্ৰত্যয়ৰ উদাহৰণ চোৱা। লিখক হৈছে কৃত প্ৰত্যয়ৰ উদাহৰণ। এই শব্দটো তোমালোকে আগত লিখিব পাৰা, এনেকৈ লিখিব পাৰিবা লিখক, ঠিক আছে। লিখক লিখি এনেকৈ যেনেকৈ লিখা আছে। এতিয়া চোৱা, এই লিখকটো হৈছে আমাৰ কৃত প্ৰত্যয়। এতিয়া লিখক কিয় কৃত প্ৰত্যয়, এইটো আমি জানিব লাগিব। এতিয়া চোৱা, লিখকটো আমি যদি ভাঙো এনেকৈ হ'ব লিখ, কি হ'ব লিখ যোগ, কি হ'ব লিখকটো লিখ যোগ অক, লিখ যোগ অক, লিখক। এতিয়া চোৱা, লিখকটো কিয় কৃত প্ৰত্যয়, এইটো তদ্ধিত প্ৰত্যয় হোৱা নাই কিয়, সেইটো আমাৰ প্ৰশ্ন। লিখক হৈছে আমাৰ কৃত প্ৰত্যয়ৰ উদাহৰণ। চোৱা, লিখকটো আমি যেতিয়া ভাঙিছো কেনেকৈ হৈছে লিখ যোগ অক। এতিয়া চাবা, এই যিটো শব্দ আহিব, এই ৰুটটো, এইটোৱে যদি কাম কৰা বুজায়, মানে কামৰ ভাৱ থাকে, ইয়াত যদি কোনো কামৰ ভাৱ থাকে তেতিয়া কি হ'ব, কৃত প্ৰত্যয় হ'ব। আৰু যদি ইয়াত কোনো নাম থাকে তেতিয়া হ'ব কি, তদ্ধিত প্ৰত্যয় হ'ব। লিখ কোৱাৰ লগে লগে কামৰ ভাৱ আহিছে নাই, লিখ যোগ অক। যেতিয়া কামৰ ভাৱ আহিব ইয়াত, তেতিয়া হৈ যাব কি, কৃত প্ৰত্যয় হৈ যাব। নিশ্চয় বুজি পাইছা। এতিয়া চোৱা উদাহৰণ, আৰু এটা হৈছে খাৱন, খা যোগ অন। খা কোৱাৰ লগে লগে, খোৱা মানে খোৱা, খা কোৱাৰ লগে লগে আমাৰ কামৰ ভাৱ আহিছে, তেতিয়াহ'লে আমাৰ কৃত প্ৰত্যয়, ঠিক আছে। এইটো চোৱা, যুঁজাৰু, যুঁজ যোগ আৰু তোমালোকে এনেকৈ লিখিবা, আমি যেনেকৈ নৰ্মেলি লিখো, আৰুটো এনেকৈ লিখিবা। ইয়াত আমাৰ টাইপিঙত হেৰি আহে, ঠিক আছে। ইয়াত কি হৈছে যুঁজ যোগ আৰু, যুঁজাৰু। যুঁজ শব্দটোৱে কামৰ ভাৱ বুজাইছে। ইয়াত নাচনি, নাচ কোৱাৰ লগে লগে নাচ মানে নাচা যিটো কোৱা হয়, নাচ যোগ অনি, নাচনি। চ' নাচনি হৈছে আমাৰ কৃত প্ৰত্যয় উদাহৰণ। যেতিয়া আমি নাচনিটো ভাঙিছো কেনেকৈ হৈছে নাচ যোগ অনি, নাচ, এইটো আমি চাই কম।
এইটো চাই কম যে এইটো কৃত প্ৰত্যয় নে তদ্ধিত প্ৰত্যয়। চ' লিখকটো কেনেকৈ লিখিছো আমি, লিখ যোগ অক। লিখ মানে লিখা, লিখা হৈছে এটা কাম। খা যোগ অন, খাৱন, খা মানে খোৱা, খোৱা হৈছে এটা কাম। যুঁজ যোগ আৰু যুঁজাৰু, এইটো যুঁজ কোৱাৰ লগে লগে মানে যুদ্ধৰ কথা বুজায়, এইটো হৈছে এটা কাম। নাচনি, নাচ, চ' নাচ কোৱাৰ লগে লগে নচা হৈছে এটা কাম, হয় নহয়? তেতিয়াহ'লে হৈছে আমাৰ কৃত প্ৰত্যয়। তোমালোকে সহজ ভাষাত মনত ৰাখিবা যে কৃত প্ৰত্যয় মানে এই ভাৰ্বৰ ৰুট, ধাতুটোৱে কি বুজায়, কাম কৰা বুজায়, ধাতু থাকে ইয়াত, ঠিক আছে। লিখকটো আমি এতিয়া ভাঙিছিলো, লিখ যোগ অক হৈছে, ঠিক আছে। লিখ এইটো চাই আমি কম, এইটো চাই আমি কম এইটো কৃত প্ৰত্যয় নে তদ্ধিত প্ৰত্যয়। খা চাই আমি কৈছো এইটো কৃত প্ৰত্যয়। এতিয়া নিশ্চয় তোমালোকে কৃত প্ৰত্যয়টো বুজি পাইছা। এতিয়া তদ্ধিত প্ৰত্যয় চালে তোমালোকৰ আৰু ক্লিয়াৰ হ'ব, ঠিক আছে। এইটো হৈছে আমাৰ কৃত প্ৰত্যয়, আমি এনেকৈ চিনাক্তকৰণ কৰিব লাগিব কৃত প্ৰত্যয়। এটা চোৱা তদ্ধিত প্ৰত্যয়, যি প্ৰত্যয় নাম বিশেষ্য শব্দৰ লগত যোগ হৈ নতুন শব্দ গঠন কৰে তাকে তদ্ধিত প্ৰত্যয় বোলে। মানে নাম শব্দৰ লগত যোগ হয়, তদ্ধিত প্ৰত্যয় আগৰ অংশটো বিশেষ্য হয়, মানে নাম হয়। এইটো চোৱা, ছমহীয়া, ছমাহ যোগ ইয়া। ছমহীয়া হৈছে আমাৰ কি, তদ্ধিত প্ৰত্যয়। যেতিয়া আমি ছমহীয়াটো ভাঙিছো, প্ৰত্যয় ভাঙিছো, কেনেকৈ আহিছে, ছমাহ, ছমাহ যোগ ইয়া। এতিয়া চোৱা, আমি যেতিয়া এই শব্দটো চাম, এইটোৱে কাম কৰা বুজিছে নেকি, ছমাহ, ছমাহ, 5 মাহ, 7 মাহ, এইটো কাম কৰা বুজোৱা নাই। যেতিয়া এইটো হৈছে মাহৰ নাম, নাম বুজাইছে। চোৱা, নাম বিশেষ্য শব্দৰ লগত, এইটো হৈছে নাম বিশেষ্য শব্দ, নাম বিশেষ্য শব্দৰ লগত যোগ হৈ নতুন শব্দ গঠন কৰে, এইটো হৈছে নাম। ছমাহ, এইটো কাম নহয়, কাম হলে কৃত প্ৰত্যয়, নাম হলে তদ্ধিত প্ৰত্যয়। এইটো চোৱা, সাৰুৱা, সাৰ, সাৰ যোগ ৱা, সাৰ হৈছে এটা বস্তুৰ নাম, হয় নহয়? সাৰ, সাৰ কলেতো আমি কাম কৰাৰ কথা নুবুজাও, সাৰ কলে কাম কৰা বুজায় নেকি? কিন্তু ইয়াত চোৱা, ইয়াত যিটো আমাৰ ৰুট শব্দ আহিছে, এইবোৰে কাম কৰা বুজাইছে। লিখ, খা, যুঁজ, নাচ, এইবোৰ হৈছে কাম। যেতিয়া এইবোৰে কাম কৰা বুজাব, তেতিয়া হ'ব আমাৰ কৃত প্ৰত্যয়। তোমালোকে এইখিনি মুখস্থ কৰিব লাগিব যে লিখকটো আমি কেনেদৰে ভাঙো, লিখ যোগ অক, খাৱনটো কেনেদৰে ভাঙো, খা যোগ অন, যুঁজাৰু কেনেকৈ ভাঙিম, যুঁজ যোগ আৰু। এতিয়া তাৰ পৰা ভঙাৰ পাছত প্ৰত্যয় যেতিয়া ভাঙি ল'ম এটা শব্দৰ, ইয়াৰ পিছত আমি চাম এই শব্দটো কৃত প্ৰত্যয় নে তদ্ধিত প্ৰত্যয়। কৃত প্ৰত্যয় কেতিয়া হ'ব, যেতিয়া এই মূল শব্দটোৱে কাম কৰা বুজাব, মূল শব্দটোৱে যেতিয়া কাম কৰা বুজাব কৃত প্ৰত্যয় হ'ব। আৰু মূল শব্দটোৱে যেতিয়া নাম বুজাব, তেতিয়া কি হৈ যাব, আমাৰ তদ্ধিত প্ৰত্যয় হ'ব। এইটো ছমহীয়া, ছমাহে নাম বুজাইছে, সাৰুৱা, সাৰে নাম বুজাইছে, ফুলনি, ফুল, ফুল শব্দটোৱে কামটো বুজোৱা নাই, ফুল শব্দটোৱে নাম বুজাইছে, ফুল শব্দটোৱে নাম বুজাইছে, সেইকাৰণে এইটো হৈছে কি, তদ্ধিত প্ৰত্যয়। গাঁৱলীয়া, গাঁও যোগ অলিয়া, গাঁও শব্দটোৱে কাম কৰা বুজাইছে নেকি? গাঁও কলে আমি কোনো কামৰ কথা বুজি পাওঁ নেকি? গাঁও কলে, গাঁও হৈছে নাম বিশেষ্য, নাম, ঠিক আছে, তেতিয়াহ'লে আমাৰ তদ্ধিত প্ৰত্যয়। নগৰীয়া, নগৰ যোগীয়া, নগৰে নাম বুজাইছে, নাম বুজোৱাৰ কাৰণে এইটো হৈছে কি, তদ্ধিত প্ৰত্যয়। নগৰীয়াটো আমি কেনেকৈ ভাঙিব লাগিব, নগৰ যোগ ইয়া। এতিয়া তোমালোকৰ পৰীক্ষাত এনেকুৱা শব্দ লাগিব, ধৰি লও এই শব্দটো আহি গৈছে পৰীক্ষাত, সাৰুৱা, সাৰুৱা শব্দটো আহিছে, আমি প্ৰথমতে ইয়াত ভাঙিম, সাৰ যোগ ৱা, সাৰুৱা। এতিয়া সাৰুৱা শব্দটোত কৃত প্ৰত্যয় যোগ হৈছে নে তদ্ধিত প্ৰত্যয় যোগ হৈছে, এইটো চাবা। ইয়াত সাৰ, সাৰ কৰোঁতে বস্তুৰ নামৰ কথা বুজাইছে, ইয়াত কামৰ কথা বুজোৱা নাই, নামৰ কথা বুজাইছে, আমি ব্ৰেকেটত কি লিখি দিম, তদ্ধিত প্ৰত্যয়, ঠিক আছে। তো পৰীক্ষাত এনেকৈ শব্দ থাকিব, এনেকৈ আছিলে, মই প্ৰথমত দেখুৱাইছিলো। এতিয়া চোৱা, উজনি, নাৱৰীয়া, নাৱৰীয়া, ৰগীয়া, শিকাৰু, বিহুৱা, উজনি আহিছে, আমি এইটো ভাঙিম, ব্ৰেকেটত লিখিম, ইয়াৰ পিছত কোনটো প্ৰত্যয় যোগ হৈছে। এতিয়া আমি বুজি পাইছো যে কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় বুজি পাইছো। কেতিয়া এটা শব্দ কৃত প্ৰত্যয় হয়, কেতিয়া তদ্ধিত প্ৰত্যয় হয়। যেতিয়া এই মূল শব্দটোৱে নাম বুজায়, প্ৰত্যয় ভাঙাৰ পিছত এই শব্দটোৱে যেতিয়া নাম বুজায়, তেতিয়া কি হ'ব, তদ্ধিত প্ৰত্যয়। যেতিয়া কামৰ কথা বুজায়, তেতিয়া কি হ'ব, কৃত প্ৰত্যয় হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। এতিয়া চোৱা, আমাৰ এই প্ৰেক্টিচ কৰো, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে। নদীয়াল, প্ৰথম শব্দটো চোৱা, নদীয়াল। চোৱা, আমি এতিয়া এইখিনি চাব নালাগে, এইখিনি চোৱা, নদী যোগ আল। চোৱা, এই ক্লাছটোৰ PDF তোমালোকে আমাৰ এপত আছে, ভিডিঅ'ৰ তলত তোমালোকে PDF টো পাবা, ভিডিঅ'ৰ তলত ধুনীয়াকৈ আপলোড থাকিব, তাৰ পৰা তোমালোকে পঢ়িব পাৰিবা।
ভিডিঅ'টো এবাৰ চালে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। এতিয়া চোৱা নদীয়াল নদী যোগ আল। প্ৰথমতে আমি শব্দটোৰ প্ৰত্যয় ভংগাটো জানিব লাগিব। নদীয়াল শব্দটো কেনেকৈ ভাঙো আমি? নদী যোগ আল। এতিয়া আমি এইফালে চাম, এই নদী শব্দটোৱে কাম কৰা বুজাইছে নে নামৰ কথা বুজাইছে? এইটো কাম, নদীয়ে কাম কৰা বুজাইছে, নদী হৈছে নাম, কাম নহয়, তেতিয়াহ'লে তদ্ধিত প্ৰত্যয়। এইটোৱে নামৰ কথা বুজালে তদ্ধিত। এইটো চব পলৰীয়া। এতিয়া কিছু পলা যোগ অৰিয়া। পলৰীয়াটো আমি কেনেদৰে ভাঙো? পলা যোগ অৰিয়া। পলা, পলা কওঁতে পলা হৈছে এটা কাম, মানে পলাই যোৱা যিটো, পলাই যোৱা এটা কাম, ঠিক আছে? তেতিয়াহ'লে কৃত প্ৰত্যয় হৈছে। আৰু ইয়াত নদী এটা নাম, তদ্ধিত প্ৰত্যয় হৈছে। নেক্সট আমি জোনাকী। জোনাকীটো ভাঙো প্ৰথমতে, জোনাক যোগ ই, ঠিক আছে? জোনাকটোৱে কি বুজাইছে? জোনাকে আমাৰ কামৰ কথা বুজাই নেকি? নহয়, জোনাক হৈছে নাম, তেতিয়াহ'লে তদ্ধিত প্ৰত্যয়। নাম বুজাইছে, তদ্ধিত প্ৰত্যয়। বননি, বন যোগ অনি। চ' বন, বনে নাম বুজাইছে, সেইকাৰণে তদ্ধিত প্ৰত্যয়। ভুদিয়ক, ভুদি যোগ অক। ভুদি, ভুদি যদি কোনো কাম নহয়, মানুহৰ ভুদি যিটো, এইটো হৈছে নাম, তেতিয়াহ'লে তদ্ধিত প্ৰত্যয়। তাৰপিছত চোৱা প্ৰতীক, পথ যোগ ইক। চ' পথ হৈছে নাম, পথ হৈছে কি? নাম, সেইকাৰণে তদ্ধিত প্ৰত্যয়। ইয়াৰ পিছত ধাননি, ধান যোগ অনি। ধান, ধান হৈছে নাম, ঠিক আছে? ধান হৈছে কি? নাম, সেইকাৰণে তদ্ধিত প্ৰত্যয়। চ' আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাই আছা যে আমি কেনেদৰে এটা শব্দ কৃত প্ৰত্যয়ত আছে নে তদ্ধিত প্ৰত্যয় আছে আমি উলিয়াম। চ' এই শ্লাইডটোত আমাৰ মাত্ৰ এটা শব্দ হৈছে আমাৰ কৃত প্ৰত্যয়, যিটো হৈছে পলৰীয়া। চ' পলৰীয়াটো আমি কেনেকৈ ভাঙিছো? পলা যোগ অৰিয়া। পলা যোগ অৰিয়া। এইটো কিয় কৃত প্ৰত্যয় হৈছে? কাৰণ এই শব্দটোৱে কামৰ কথা বুজাইছে। পলা হৈছে এটা কাম, সেইকাৰণে কৃত প্ৰত্যয় হৈছে। বাকী নদী, জোনাক, বন, ভুদি, পথ, ধান এইবোৰে নাম বুজাইছে, সেইকাৰণে তদ্ধিত প্ৰত্যয় হৈছে। তোমালোকৰ পৰীক্ষাত এনেকৈ থাকিব, ধৰি লোৱা পলৰীয়া আছে, প্ৰথমে তোমালোকে ভাঙিবা, এইটো ভঙাৰ পিছত ব্ৰেকেটত লিখি দিবা এইটো কৃত প্ৰত্যয় নে তদ্ধিত প্ৰত্যয়। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পাইছা। তেতিয়াহ'লে আমাৰ নেক্সট শ্লাইডটোলৈ আমি যাওঁ। নেক্সট শব্দটো হৈছে বিহুৱা। চ' বিহুটো প্ৰথমতে আমি ভাঙিম, বিহু যোগ ৱা। চ' বিহুৱে নাম বুজাইছে, সেইকাৰণে তদ্ধিত প্ৰত্যয়। তাৰপিছত গয়া, গাঁও। গাঁৱে কি বুজাইছে? নাম বুজাইছে। গাঁৱে কোনো কাম বুজোৱা হোৱা নাই ইয়াত, গাঁৱে কোনো কামৰ কথা বুজোৱা নাই, সেইকাৰণে কি হ'ব? তদ্ধিত প্ৰত্যয়। কটকী, কটক যোগ ই, কি হ'ব? কটক, এইটো নাম বুজাইছে, সেইকাৰণে তদ্ধিত প্ৰত্যয়। দেশনীয়াৰ, দেশ যোগ অনিয়াৰ। চোৱা, দেশ মানে দেশৰ কথা কৈছে, দেশ হৈছে এটা কাম, সেইকাৰণে কি হ'ব? কৃত প্ৰত্যয় হৈছে। তাৰপিছত মিছলীয়া, মিছা যোগ অলিয়া। চ' মিছা, মিছা হৈছে মিছা, এইটো হৈছে এটা নাম, সেইকাৰণে তদ্ধিত প্ৰত্যয়। সোৱন, সু যোগ অন। সু হৈছে এটা কাম, সেইকাৰণে কৃত প্ৰত্যয়। ভুদিয়ক, এইটো দুবাৰ আহিছে, ভুদি যোগ অক, তদ্ধিত প্ৰত্যয়। তাৰপিছত ভণ্ডামি, ভণ্ড যোগ আমি। চ' ভণ্ড হৈছে এটা নাম, সেইকাৰণে তদ্ধিত প্ৰত্যয়। পষেকীয়া, পষেক যোগ ইয়া। পষেক হৈছে নাম, সেইকাৰণে তদ্ধিত প্ৰত্যয়। ঠিক আছে, তেতিয়াহ'লে আমাৰ নেক্সট শ্লাইডটো যাওঁ। নেক্সট শব্দটো হৈছে বহুৱা। বহ যোগ ৱা, বহ। বহ কোৱাৰ লগে লগে বহ শব্দটোৱে কামৰ কথা বুজাইছে, সেইকাৰণে কৃত প্ৰত্যয়। ছয়, কৃত প্ৰত্যয়। কপহুৱা, কপাহ। কপাহ কওঁতে কোনো কামৰ কথা আমি বুজোৱা নাই ইয়াত, কপাহ যোগ ৱা, তদ্ধিত প্ৰত্যয়। ভাইৰা, ভাই যোগ এৰা। ভাই কোৱাৰ লগে লগে এইটো নাম বুজাইছে, ভাই, ইয়াত কাম বুজোৱা নাই, সেইকাৰণে তদ্ধিত প্ৰত্যয়। জোনালী, জোন যোগ আলি। জোন শব্দটোৱে নাম বুজাইছে, নাম বুজালে আমাৰ তদ্ধিত প্ৰত্যয়। ঠিক আছে, তাৰপিছত থেৱৰী, থেৱৰ যোগ ই। থেৱৰ শব্দটোৱে নাম বুজাইছে, কাম বুজোৱা নাই, সেইকাৰণে তদ্ধিত প্ৰত্যয়। প্ৰচাৰক, প্ৰচাৰ যোগ অক। প্ৰচাৰ কৰোঁতে কামৰ কথা কৈছে, প্ৰচাৰ কৰা, প্ৰচাৰ, প্ৰচাৰ হৈছে কাম, সেইকাৰণে কৃত প্ৰত্যয়। মাহেকীয়া, মাহেক যোগ ইয়া। চ' মাহেক হৈছে কি? এটা নাম, সেইকাৰণে তদ্ধিত প্ৰত্যয়। দেশনীয়াৰ, দেশ যোগ অনিয়াৰ। দেশ, দেশ কোৱাৰ লগে লগে দেশ বা দেখা হৈছে এটা কাম, সেইকাৰণে আমাৰ কোন প্ৰত্যয়? এইটো কৃত প্ৰত্যয়। ঠিক আছে। শিকাৰো, শিক যোগ আৰু, শিক যোগ আৰু, শিক যোগ আৰু, তেতিয়াহ'লে আমাৰ কি হ'ব? এইটো কৃত প্ৰত্যয়। শিকা মানে হৈছে এটা কাম, শিক যোগ আৰু, শিকাৰো, এইটো হৈছে আমাৰ কৃত প্ৰত্যয়। ঠিক আছে, নেক্সট আমাৰ শব্দটো আমি চাওঁ। মটিয়া, মাটি যোগ ইয়া। চ' মাটি হৈছে নাম, সেইকাৰণে তদ্ধিত প্ৰত্যয়। কটাৰী, কটা। চ' কটা কওঁতে কামৰ কথা বুজাইছে, কটা কোৱাৰ লগে লগে কামৰ কথা বুজাইছে, সেইকাৰণে কৃত প্ৰত্যয়।
তাৰপিছত নদীয়াল নদী নদী যোগ ইয়াল নদী শব্দটোৱে কোনো কামৰ কথা বুজোৱা হোৱা নাই নদী শব্দটোৱে কিহৰ কথা বুজাইছে কাম বুজাইছে নেকি নদী শব্দটোতো কোনো কামৰ কথা বুজোৱা নাই এইটো কিহৰ কথা বুজাইছে নাম বুজাইছে সেইকাৰণে তদ্ধিত প্ৰত্যয় ঠিক আছে তাৰপিছত কান্দুৰা খান্দ যোগ উৰা খান্দ শব্দটোৱে কামৰ কথা বুজাইছে সেইকাৰণে কৃত প্ৰত্যয় দেহনিয়াৰ দেহ যোগ অনিয়াৰ এইটো তিনিবাৰ থাকে গৈছে এইটো হৈছে আমাৰ কৃত প্ৰত্যয় ধাননি ধান ধান শব্দটোৱে আমাৰ কামৰ কথা বুজাইছে নেকি নহয় ধান শব্দটোৱে নামৰ কথা বুজাইছে ধান সেইকাৰণে আমাৰ তদ্ধিত প্ৰত্যয় উজালি উজা যোগ আলি উজা শব্দটোৱে নাম বুজাইছে সেইকাৰণে তদ্ধিত প্ৰত্যয় মগনিয়াৰ মাক যোগ অনিয়াৰ এইবোৰ ইম্পৰ্টেণ্ট শব্দ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত পাবা এইবোৰ তোমালোকে ঠিক আছে মাক যোগ অনিয়াৰ কৃত প্ৰত্যয় মাঘ হৈছে মাঘী খোৱা যিটো কোৱা হয় মাঘ মাঘ যিটো হৈছে এটা কাম সেইকাৰণে কৃত প্ৰত্যয় তাৰপিছত শাকনি শাক যোগ অনি শাক হৈছে এটা নাম সেইকাৰণে তদ্ধিত প্ৰত্যয় তোমালোকে এইটো জানিব লাগিব যে কেনেদৰে এটা শব্দ প্ৰত্যয় ভাঙে নদীয়াল নদী যোগ ইয়াল এইটো বাদ দিয়া নদী যোগ ইয়াল এতিয়া চাবা এইটো কৃত প্ৰত্যয় নে তদ্ধিত প্ৰত্যয় এইটো চোৱা নদী নদীটো হৈছে নাম বুজাইছে সেইকাৰণে তদ্ধিত প্ৰত্যয় ক্লিয়াৰ ঠিক আছে তাৰপিছত আমি চাওঁ ৰোৱনী ৰু ৰু চোৱা ৰু কোৱাৰ লগে লগে আমাৰ কামৰ কথা বুজাইছে সেইকাৰণে ৰু যোগ অনি কৃত প্ৰত্যয় ৰোৱনী জিৰণি জিৰা যোগ অনিয়া জিৰা বা জিৰণি লোৱা যিটো কোৱা হয় জিৰা এইটো হৈছে কাম জিৰণি লোৱাটো হৈছে কাম সেইকাৰণে কৃত প্ৰত্যয় সজুৱতী সজোৱা যোগ অতি সজোৱা সজোৱা হৈছে এটা কাম সজোৱা হৈছে এটা কাম সেইকাৰণে কৃত প্ৰত্যয় এলেহুৱা এলাহ যোগ ৱা এলাহ হৈছে এটা নাম সেইকাৰণে তদ্ধিত প্ৰত্যয় ভাৱৰীয়া ভাও যোগ অৰিয়া ভাও হৈছে এটা নাম সেইকাৰণে তদ্ধিত প্ৰত্যয় তাৰপিছত ফুলাম ফুল যোগ আম তদ্ধিত প্ৰত্যয় ফুলটোৱে কামৰ কথা বুজাইছে নেকি নহয় ফুল হৈছে নাম সেইকাৰণে তদ্ধিত প্ৰত্যয় তাৰপিছত নাৱৰীয়া নাও যোগ অৰিয়া নাও যোগ অৰিয়া নাম বুজাইছে নাম বুজাইছে নাৱে আমাৰ কাম নুবুজায় নাৱে কাম বুজায় নেকি নাৱে কাম নুবুজায় নাৱে নাম বুজাইছে সেইকাৰণে তদ্ধিত প্ৰত্যয় ৰোগীয়া ৰোগ যোগ ইয়া ৰোগ যোগটো কাম নহয় এইটো নাম সেইকাৰণে তদ্ধিত ভঙনীয়া ভাং যোগ অনিয়া ভাং কওঁতে কাম বুজাইছে সেইকাৰণে কৃত প্ৰত্যয় নিশ্চয় বুজি পাইছা নেক্সট আমাৰ শব্দটো চাওঁ সাধুতা সাধু যোগ তা তদ্ধিত প্ৰত্যয় সাধু নাম বুজাইছে সাৱৰীয়া সা যোগ খা কোৱাৰ লগে লগে নাম নে কাম খা মানে খোৱা যিটো কোৱা হয় তেতিয়াহ'লে কৃত প্ৰত্যয় এইটো কাম বুজাইছে কপহুৱা কপাহে কাম বুজাইছে নেকি প্ৰথমতে আমি শব্দটো ভংগাটো জানিব লাগিব প্ৰত্যয় কেনেদৰে ভাঙে ভংগাটো তোমালোকে শিকিব লাগিব এইখিনি তোমালোকৰ ডিপেণ্ড কৰিব আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত এই শব্দটো চাই কপহুৱা কপাহ যোগ ৱা এইটো মুখস্থ কৰিব লাগিব যে কপহুৱা কপাহ যোগ ৱা এতিয়া চাম আমি এইটো কৃত প্ৰত্যয় নে তদ্ধিত প্ৰত্যয় এইটো চাম কপাহে নাম বুজাইছে সেইকাৰণে তদ্ধিত প্ৰত্যয় তাৰপিছত ৰসাল ৰস যোগ আল ৰসে নাম বুজাইছে তদ্ধিত প্ৰত্যয় ধানতলী ধান শব্দটোৱে নাম বুজাইছে নে কাম বুজাইছে নাম বুজাইছে সেইকাৰণে তদ্ধিত প্ৰত্যয় নাম বুজালে তদ্ধিত সাৰুৱা সাৰ যোগ ৱা সাৰে আমাৰ নাম বুজাইছে নে কাম বুজাইছে সাৰে নাম বুজাইছে সেইকাৰণে তদ্ধিত প্ৰত্যয় গল্পকাৰ গল্প যোগ আকাৰ গল্পই নাম বুজায় নে কাম বুজায় গল্প হৈছে নাম সেইকাৰণে তদ্ধিত প্ৰত্যয় পঢ়ুৱৈ পঢ় কোৱাৰ লগে লগে পঢ়া যিটো আহি যায় পঢ়াৰ বা পাইছে হয় নহয় এইটো হৈছে ভাৰ্বৰ ৰূপ ঠিক আছে পঢ় যোগ ঐ তেতিয়াহ'লে আমাৰ কোন প্ৰত্যয় আহিব এইটো কৃত প্ৰত্যয় আহিব ঠিক আছে পঢ়া হৈছে এটা কাম খেতি খেত যোগ খেতে নাম বুজাইছে সেইকাৰণে কি হ'ব এইটো তদ্ধিত প্ৰত্যয় হ'ব চ' ইয়াত মই তোমালোকৰ টোটেল 52 ডিছকাছ কৰিছো আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি তোমালোকে ভালদৰে চাবা আৰু ঘৰত প্ৰেক্টিছ কৰা এইখিনি চ' ইয়াৰ পৰা তোমালোকে ফাইনেল পৰীক্ষাত পাবা ঠিক আছে যদি কাৰোবাৰ কোনো শব্দটো বুজি পোৱাত অসুবিধা হৈছে তোমালোকে মোক হেৰি কৰিবা SMS কৰিবা ভালদৰে অধ্যয়ন কৰা আশা কৰোঁ তোমালোকে এইখিনি তোমালোকে শিকিলে পৰীক্ষাত পাবা ইয়াৰ পিছত মই আৰু এটা ভিডিঅ' দিছিলোঁ তোমালোকে নিশ্চয় চাইছা তাতে ধুনীয়াকৈ বুজাই দিছিলোঁ ইয়াৰ পৰা তোমালোকৰ 6 মাৰ্ক আহে 6টা শব্দ আহে তোমালোকৰ পৰীক্ষাত 8টা বা 9টা থাকে যি 6টা তোমালোকৰ সহজ লাগিব সেই 6টা তোমালোকে লিখিবা ঠিক আছে